নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত মই নতুন এটা টিউটৰিয়েল সিৰিজ আৰম্ভ কৰিবলৈ গৈছো। এই টিউটৰিয়েল সিৰিজটোত আমি Revit সফটৱেৰটো ষ্টেপ বাই ষ্টেপ শিকি যাম। প্ৰজেক্ট এটা লৈ আমি প্ৰেক্টিচ কৰি যাম। অটোকেডৰ সমান্তৰালকৈ আমি এই টিউটৰিয়েল সিৰিজটো চলাই যাম যাতে আপোনালোকে অটোকেডৰ লগে লগে Revit সফটৱেৰটোৰ লগত শিকি যাব পাৰে। কাৰণ ই এটা হৈছে এডভান্সড সফটৱেৰ। অটোকেডতকৈ সহজতে কম সময় খৰচ কৰি আপোনালোকে 2D 3D মডেলিং আপোনালোকে Revit সফটৱেৰৰ দ্বাৰা কৰিব পাৰিব। বলক গতিকে দেৰি নকৰি আজি প্ৰথম টিউটৰিয়েলটোত আমি Revit সফটৱেৰটোৰ সৈতে অলপ চিনাকি হৈ লওঁ। এইখন হৈছে Revit 2025 ৰ ওয়েলকাম স্ক্ৰীন। আপোনালোকে দেখিবলৈ পাইছে ওয়েলকাম স্ক্ৰীনখনত এটা সেকশন আছে মডেল বুলি আৰু লগতে আছে ফ্যামিলিজ বুলি এটা সেকশন আছে। মডেল আৰু ফ্যামিলিজ দুটা অপচন দেখাৰ মূল কাৰণটো হৈছে Revitটো হৈছে এটা BIM বেস সফটৱেৰ, বিল্ডিং ইনফৰমেশন মডেলিং সফটৱেৰ। ই অটোকেডৰ দৰে নহয়। অটোকেডত আমি বিভিন্ন ধৰণৰ ড্ৰাফটিংৰ কামবিলাক কৰিব পাৰো, কিন্তু BIM বেস সফটৱেৰ হৈছে ইয়াত আপোনালোকে প্লেনৰ লগতে ফাৰ্নিচাৰ প্লেনছ, এলিভেশনছ, সেকশনছ, এৰিয়া প্লেনছ, শিডিউলছ, শীট, 3D ভিউজ, ৰেন্ডাৰছ, স্ট্ৰাকচাৰাল ডিটেইলছ, ৱাকথ্ৰু, MEP ডিটেইলছ, MEP মানে মেকানিক্যাল, ইলেক্ট্ৰিক্যাল, প্লাম্বিং ডিটেইলছ, এই সকলোবিলাক আপোনালোকে লগতে কৰি যাব পাৰিব। আৰু এই মডেলিং বা প্ৰজেক্টৰ কাম কৰোতে Revit সফটৱেৰতে কিছুমান ফ্যামিলিজ ব্যৱহাৰ কৰে। ইয়াত প্ৰি ডিফাইন্ড আগতে বনাই থোৱা কিছুমান ফ্যামিলিজ থাকে, নতুবা এই প্ৰি ডিফাইন্ড বা আগতে বনাই থোৱা ফ্যামিলিজ বিলাকৰ মাজত যদি আপোনালোকে বিচৰা ফ্যামিলিটো নাপায়, তেতিয়া এই ফ্যামিলি অপচনটোত গৈ আপোনালোকে ফ্যামিলিজ তৈয়াৰ কৰিব পাৰিব। ফ্যামিলি কি বস্তু হয় আপোনালোকে দেখিছে তলত ফ্যামিলিজৰ কিছুমান এক্সাম্পল আছে। চেম্পল আৰ্কিটেকচাৰ ফ্যামিলি ইয়াত দিয়া আছে, চেম্পল ষ্ট্ৰাকচাৰাল ফ্যামিলি দিয়া আছে। ফ্যামিলিজ বিলাক আচলতে হৈছে এই দরজা, খিৰিকী, ওয়াল, ফুটিং, রুফ, স্ল্যাব, ফ্লোৰ, সিলিং সকলোৰে ফ্যামিলি ইয়াত আগতীয়াকৈ বনাই থোৱা থাকিব আৰু সেই ফ্যামিলি বিলাক আমি ব্যৱহাৰ কৰি প্ৰজেক্ট বা মডেল এটা কৰিব পাৰিম। আৰু ওয়েলকাম স্ক্ৰীনখনত আপোনালোকে একদম ওপৰত দেখিছে ৰিসেন্ট ফাইলছ বুলি এটা অপচন আছে। এই ৰিসেন্ট ফাইলছৰ সেকশনটোত আপোনালোকে আগতে কৰি যোৱা কামবিলাক দেখিবলৈ পাব। সেইবিলাক ইয়াৰ পৰা ওপেন কৰি এডিট বা ভিউ কৰিব পাৰিব। নতুন প্ৰজেক্ট বা মডেল এটা ষ্টাৰ্ট কৰিবলৈ হলে Revitত আমি নিউ অপচনটোত যাব লাগিব। ষ্টাৰ্ট স্ক্ৰীনৰ পৰা নিউ অপচনটোত ক্লিক কৰাৰ লগে লগে নিউ প্ৰজেক্ট বুলি এটা পপআপ খোল খাব। এই পপআপটোত আপোনালোকে বিভিন্ন ধৰণৰ টেমপ্লেট বিলাক দেখিবলৈ পাব। কনষ্ট্ৰাকচন টেমপ্লেট, আৰ্কিটেকচাৰাল টেমপ্লেট, ষ্ট্ৰাকচাৰাল টেমপ্লেট ইত্যাদি। এই টেমপ্লেট বিলাক লৈ পেলাই আমি আচলতে প্ৰজেক্ট বা মডেল এটা আগবঢ়াই নিব লাগিব। মই আৰ্কিটেকচাৰাল টেমপ্লেট এটা লৈ আপোনালোকৰ টিউটৰিয়েল বিলাক আগবঢ়াই নিম। নতুন প্ৰজেক্ট এটা আৰম্ভ কৰিবলৈ টেমপ্লেটটো সিলেক্ট কৰি লোৱাৰ পিছত ক্ৰিয়েট নিউত গৈ পেলাই প্ৰজেক্ট অপচনটো সিলেক্ট কৰি ল'ব। প্ৰজেক্ট অপচনটো সিলেক্ট কৰি লোৱাৰ লগে লগে আপোনালোকে ওকে ক্লিক কৰিব। ওকে ক্লিক কৰাৰ লগে লগে আমি এই উইন্ডোখন দেখিবলৈ পাম। এইখন হৈছে Revitৰ ওয়াৰ্কস্পেস। Revitৰ ওয়াৰ্কস্পেসত আপোনালোকে প্ৰথমতে একেবাৰে ওপৰত দেখা পাব কুইক এক্সেছ টুলবাৰডাল। কুইক এক্সেছ টুলবাৰডালতো বিভিন্ন অপচন আপোনালোকে সচৰাচৰ ব্যৱহাৰ থকা অপচনবোৰৰ শৰ্টকাট বিলাক দেখিবলৈ পাব, যেনে ধৰক সেভ, ওপেন, প্ৰিন্ট, 3D ভিউ, এনেকৈ বিভিন্ন ধৰণৰ শৰ্টকাট বিলাক আপোনালোকে দেখিবলৈ পাব। কুইক এক্সেছ টুলবাৰডালত তলতে আপোনালোকে বিভিন্ন ধৰণৰ টেবছ বা পেনেলছ যিয়ে নকক এই টেবছ বা পেনেলছখিনি দেখিবলৈ পাব। এইখিনি ব্যৱহাৰ কৰি আমি মডেলিং এটা কৰিম বা প্ৰজেক্ট এটা আগবঢ়াই নিম। একেবাৰে প্ৰথম টেবটোত আপোনালোকে দেখিব ফাইল বুলি এটা টেব আছে। ইয়াত নতুন প্ৰজেক্ট এটা ওপেন কৰিবৰ কাৰণে নিউ অপচনটো পাব। আপোনালোকে নিউ প্ৰজেক্ট বা ফ্যামিলি যিকোনো এটা বা কনসেপ্ট মাছ, টাইটেল ব্লক, এনোটেশন সিম্বল, নতুন প্ৰজেক্ট বা ফ্যামিলি আপোনালোকে ইয়াত তৈয়াৰ কৰিব পাৰিব। তাৰ পিছত এটা অপচন আছে ওপেন বুলি। ওপেন অপচনটোৰ পৰা আমি এক্সিস্টিং যিকোনো প্ৰজেক্ট বা ফ্যামিলিজ আমি ওপেন কৰি তাক ভিউ কৰিব পাৰিম, এডিট কৰিব পাৰিম। তাৰ পিছতে আছে সেভ অপচনটো। আপোনালোকে জানে অপচনটোৱে যেটো বুজায় সেভ কৰিব পাৰিম কৰি থকা প্ৰজেক্ট এটা। সেভ এজ অপচনটো আপোনালোকে জানে এক্সেল ওয়াৰ্ডত সেভ এজৰ যেটো কাম আমি হেতুৱে এই সেভ এজ অপচনটো দি কৰিব পাৰিম। আৰু তাৰ পিছতে আছে এক্সপোৰ্ট বুলি টেব এটা আছে। এক্সপোৰ্ট টেবটোত আমি বনাই থকা মডেল বা প্ৰজেক্ট এটা বা ফ্যামিলি এটা আমি এক্সপোৰ্ট কৰিব পাৰিম বিভিন্ন ধৰণৰ ফৰমেট বিলাকলৈ। প্ৰথমতে আপোনালোকে দেখিব কেট ফৰমেটছ বিলাক, অটোকেডৰ DWG, DXF বিভিন্ন ধৰণৰ ফৰমেট বিলাক দেখিব। এই ফৰমেটলৈ আমি এক্সপোৰ্ট কৰিব পাৰিম, PDF লৈ এক্সপোৰ্ট কৰিব পাৰিম ফাইলছ বিলাক আমি। তাৰ তলতে আছে প্ৰিন্ট বুলি অপচন এটা।
এই প্ৰিণ্ট অপশ্যনটোৰ পৰা আপোনালোকে গম পাইছে কি কৰিব পাৰি প্ৰিণ্ট সেটআপ কৰি পেলাই আমি প্ৰিণ্ট আউট উলিয়াব পাৰিম আমি কৰি থকা প্ৰজেক্টটো বিভিন্ন ধৰণৰ ভিউজ বা লেভেলছ বিলাকৰ তাৰ পিছতে আছে ক্লোজ অপশ্যনটো ফাইল টেবটোৰ কাষতে আপোনালোকে দেখিব আৰ্কিটেকচাৰ বুলি এটা টেব আৰ্কিটেকচাৰ টেবটো হৈছে এটা অতিকৈ ইম্পৰ্টেণ্ট টেব এই ইম্পৰ্টেণ্ট টেবটোৰ পৰা আমি বিভিন্ন ধৰণৰ অপশ্যনছ বিলাক লৈ মডেল বা প্ৰজেক্ট এটা আমি বনাম আৰ্কিটেকচাৰ টেবটোৰ প্ৰথমতে দেখিব ৱাল বুলি এটা অপশ্যন ইয়াত বিভিন্ন ধৰণৰ ৱাল বিলাক দেখিব আৰ্কিটেকচাৰেল ৱাল ষ্ট্ৰাকচাৰেল ৱাল এই ৱাল অপশ্যনটো ব্যৱহাৰ কৰি আমি ৱাল বিলাক মডেলিং কৰিব পাৰিম তাৰ কাষতে ডোৰ বুলি এটা অপশ্যন দেখিব উইন্ডো কম্পোনেন্ট কলম ৰুফ সিলিং ফ্লোৰ বিভিন্ন ধৰণৰ ফেমিলিজ বিলাক ইম্পৰ্ট কৰি মডেলত ইউজ কৰিবৰ কাৰণে ইয়াত অপশ্যনছ বিলাক আপোনালোকে দেখিবলৈ পাব তাৰ কাষতে ষ্ট্ৰাকচাৰ বুলি এটা টেব আছে ষ্ট্ৰাকচাৰ টেবটো একে ধৰণে বিম কলম ৱাল ফুটিং ফ্লোৰ ট্ৰাছ আইচলেটেড ফুটিং ৱাল স্লেব ৰিভাৰ্ছ সকলোবিলাক বস্তু ইয়াত দেখিবলৈ পাব তাৰ কাষতে ষ্টিল বুলি এটা সেকশন আছে ষ্টিল বুলি এটা টেব আছে ষ্টিল টেবটোত আপোনালোকে ষ্টিল ডিজাইনৰ বাবে প্ৰয়োজনীয় সকলোবিলাক ফেমিলিজ বা বিভিন্ন ধৰণৰ অপশ্যনছ বিলাক দেখিবলৈ পাব তাৰ কাষতে প্ৰিকাষ্ট বুলি আছে প্ৰিকাষ্টটো আপোনালোকে মাউন্টিং পাৰ্টছ ৰিইনফোৰ্সমেন্ট কাস্টম ফেব্ৰিক টিট এনেকুৱাবিলাক দেখিবলৈ পাব তাৰ কাষতে সিস্টেমছ বুলি এটা আছে সিস্টেমছত আপোনালোকে দেখিবলৈ পাব ডাক প্লেস হোল্ডাৰ ফ্লেক্স ডাক এয়াৰ টাৰ্মিনেল ফেব্ৰিকেশ্যন পাৰ্ট এমইপি ফেব্ৰিকেশ্যন ডাক্ট ৱৰ্ক বিলাক এমইপি মানে মেকানিকেল ইলেক্ট্ৰিকেল প্লাম্বিং এইবিলাক ৱৰ্কৰ কাৰণে আমি সিস্টেম টেবটোৰ পৰা ব্যৱহাৰ কৰি মডেলিং কৰিব পাৰিম তাৰ পিছতে আছে ইনসাৰ্ট টেবটো এটা অতিকৈ গুৰুত্বপূৰ্ণ টেব ইনসাৰ্ট টেবটোৰ পৰা আমি পিডিএফ ডিডব্লিউজি বা যিকোনো ধৰণৰ ইমেজ ফাইল আমি ইম্পৰ্ট কৰিব পাৰিম ৰেভিটৰ স্ক্ৰিনলৈ ৰেভিটৰ প্ৰজেক্টত ইম্পৰ্ট কৰাৰ পিছত আমি তাৰ ৰেফাৰেন্স লৈ পেলাই আমি বিভিন্ন ধৰণৰ প্ৰজেক্ট বিলাক কৰিব পাৰিম তাৰ কাষতে এনটেড টেবটো আছে এনটেড টেবটোত আমি এনটেশন বিলাক দিবলৈ ব্যৱহাৰ কৰিম বিভিন্ন ধৰণৰ ডাইমেনশন হওক বিভিন্ন অবজেক্টৰ টেগিং হওক সেইবিলাক সকলোবিলাক আমি এনটেড টেবটোৰ পৰা দিব পাৰিম আৰু লগতে বিভিন্ন ধৰণৰ কাষত টেব বিলাক আছে আমি এইবিলাক যেতিয়া আমি প্ৰজেক্ট এটা কৰি যাম তাৰ লগে লগে আমি শিকি যাম টেব বা পেনেলছখিনিৰ তলতে আপোনালোকে প্ৰপাৰ্টিজ বুলি এটা অপশ্যন দেখিবলৈ পাইছে এইটো হৈছে প্ৰপাৰ্টি ব্ৰাউজাৰ আৰু ৰাইট সাইডে আপোনালোকে দেখিবলৈ পাইছে প্ৰজেক্ট ব্ৰাউজাৰ প্ৰপাৰ্টিজ অপশ্যনছখিনিত আমি যেতিয়া প্ৰজেক্ট এটা কৰি থাকিম তাত ফেমিলিজ বিলাকৰ বিভিন্ন ধৰণৰ প্ৰপাৰ্টিজ বিলাক শো কৰিব সেই প্ৰপাৰ্টিজ বিলাক আমি ইয়াৰ পৰা এডিট কৰিব পাৰিম চেঞ্জ কৰিব পাৰিম আমাৰ প্ৰজেক্ট অনুযায়ী আৰু একেবাৰে ৰাইট সাইডত যেটো প্ৰজেক্ট ব্ৰাউজাৰ দেখিছে প্ৰজেক্ট ব্ৰাউজাৰটোত বিভিন্ন ধৰণৰ আমি ভিউজ বিলাক পাম ফ্লোৰ প্লেনৰ বিভিন্ন ভিউজ বিলাক সিলিং প্লেনৰ বিভিন্ন ভিউজ বিলাক 3D ভিউজ এলিভেশনছ schedules of quantities এইবিলাক দেখিবলৈ পাম লগতে sheets বিলাক আমি যিবিলাক প্ৰিন্টিংৰ কাৰণে ৰেডি কৰিম এই সকলোবিলাক বস্তু আমি প্ৰজেক্ট ব্ৰাউজাৰটোত দেখিবলৈ পাম আৰু ওয়াৰ্কস্পেচৰ একেবাৰে তলতে আপোনালোকে দেখিব অটোকেডৰ দৰে এটা ষ্টেটাস বাৰ আছে ষ্টেটাস বাৰটোত আমি স্কেল লগতে ভিউজ বিলাক আমি চেঞ্জ কৰিব পাৰিম ৰিয়েলিস্টিক লাগেনে টেক্সচাৰ্ড লাগেনে শেডেড লাগে বা কনসিস্টেন্ট কালাৰ তাৰ কাষতে দেখিব সানপাথ দেখিব কিয়নো আমি ৰেভিটত প্লেন এটা তৈয়াৰ কৰাৰ লগে লগে 3D এটা আৰু লগতে ৰেন্ডাৰিংও আমি কৰিব পাৰো গতিকে সানপাথ অফ অন কৰাৰ অপচন বিলাক আপোনালোকে ইয়াত দেখিবলৈ পাব শ্যাডোজ অফ অন কৰাৰ অপচন বিলাক দেখিবলৈ পাব ক্ৰপ কৰিব পাৰিব ভিউ এটা ক্ৰপ অফ অন কৰাৰ অপচন পাব যিকোনো কিবা যদি অবজেক্ট টেম্পৰেলি হাইড কৰিব লাগে হাইড আনহাইড কৰাৰ অপচন বিলাক পাব ৰিভিল হিডেন এলিমেন্টছ হাইড হৈ থকা অপচনছ বিলাক যদি চাব বিচাৰে তেতিয়া এই ৰিভিল হিডেন এলিমেন্টছ অপচনটো ব্যৱহাৰ কৰি চাব পাৰিব এনে ধৰণৰ বিভিন্ন অপচনছ বিলাক আমাৰ তলৰ ষ্টেটাস বাৰলত দেখিবলৈ পাব আৰু ৰেভিটৰ ওয়াৰ্কস্পেচটোত আপোনালোকে সাৰ্কুল আকৃতিৰ এইটা যিকিটা ফিচাৰ্ছ দেখিবলৈ পাইছে এইকিটা হৈছে ৰেভিটৰ কেমেৰা চাৰিটা চুকৰ পৰা চাৰিটা কেমেৰা সেট কৰা থাকে ৰেভিটত আমি যেতিয়া প্ৰজেক্ট এটা বা মডেল এটা কৰি যাওঁ এই কেমেৰা চাৰিটাৰ বাউন্ডাৰীৰ ভিতৰত কৰিব লাগিব যাতে চাৰিফালৰ পৰা চাৰিটা আমি এলিভেশনৰ ভিউজ বা 3D ভিউজ আমি পাওঁ আজিৰ ভিডিওটোত ইমানেই আছিল আজি আমি ইন্ট্ৰোডাকচন হলো ৰেভিট সফটৱেৰটোৰ লগতে ৰেভিট সফটৱেৰটোৰ ইউজাৰ ইন্টাৰফেসটোৰ লগত আমি আহিবলগীয়া ভিডিও বিলাকত প্ৰজেক্ট এটা লৈ স্টেপ বাই স্টেপ আমি প্ৰজেক্টটো সম্পূৰ্ণ নোহোৱালৈকে টিউটোৰিয়েল বিলাক পাৰ্ট কৈ আপলোড কৰি যাম যাতে আপোনালোকৰ বুজি পোৱাত কোনো অসুবিধা নহয় গতিকে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব যাতে ভৱিষ্যতে আহিবলগীয়া সকলোবিলাক টিউটোৰিয়েল আপোনালোকে পাই থাকে আৰু যদি ভিডিও বিলাক আপোনালোকে ইনফৰমেটিভ পাইছে লাইক শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিও বিলাক চাই পেলাই উপকৃত হয় ধন্যবাদ